প্ৰেমিকাক গৰ্ভৱতী কৰি পলাল প্ৰেমিক। প্ৰথমে প্ৰেমৰ সম্পৰ্ক, তাৰপিছত শাৰীৰিক। অৱশেষত 16 বছৰীয়া নাবালিকাক গৰ্ভৱতী কৰি পলাল আইনৰ ছাত্ৰ জোনাইদ আহমেদ তপ্পাদাৰ। লংকাত এগৰাকী নাবালিকাক প্ৰেমৰ সম্পৰ্ক গঢ়ি গৰ্ভৱতী কৰি পলাতক আইনৰ ছাত্ৰ ছ'চিয়েল মিডিয়া কৰ্মী জোনাইদ আহমেদ তপ্পাদাৰ। অভিযোগ অনুসৰি লংকা কপিলীপাৰা জোনাইদ আহমেদ তপ্পাদাৰে একে গাঁৱৰে এগৰাকী 16 বছৰীয়া নাবালিকা ছাত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। নাবালিকাগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পিছত গৰ্ভৱতী হয় নাবালিকাগৰাকী। নাবালিকাগৰাকী অসুস্থ হৈ পৰাত চিকিৎসকৰ ওচৰত নিয়াৰ পিছতেই প্ৰকৃত ঘটনা পোহৰলৈ আহে। ঘটনাটো পোহৰলৈ অহাৰ পাছতেই নাবালিকাগৰাকীৰ পৰিয়ালে 20 জুন তাৰিখে লংকা আৰক্ষী থানাত জোনাইদ আহমেদ তপ্পাদাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। ইফালে জোনাইদ আহমেদ তপ্পাদাৰৰ পৰিয়ালৰ ভুক্তভোগীৰ পৰিয়ালক ঘটনাটো বুজাবুজি কৰিবলৈ হেঁচাও প্ৰয়োগ কৰাৰ বিপৰীতে হোজাই আমছুৱে দোষীক কৰায়ত্ব কৰি ভুক্তভোগীৰ পৰিয়ালক ন্যায় দিবলৈ হোজাই আৰক্ষী অধীক্ষক আৰু লংকা আৰক্ষীক দাবী জনায়। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জোনাইদ আহমেদ তপ্পাদাৰ ধন দাবীৰ অভিযোগত জেললৈও যাব লগা হৈছিল। কিন্তু সেইগৰাকী জোনাইদ আহমেদ তপ্পাদাৰে পুনৰ সংঘটিত কৰিলে আন এক লজ্জাজনক ঘটনা। আমি কেৰেলাত শুনা পাইছোঁ, আমাক যিটো ঘৰত মোৰ ভণ্টিজনী আছিলে তাৰ দাদাই মোক ফোন কৰি কৈছিলে যাতে তোমাৰ ভণ্টিজনী এনেকুৱা দুৰ্ঘটনা মই শুনি পাইছোঁ। মই সুধিছোঁ কি দুৰ্ঘটনা, সি কৈছে যাতে তোমাৰ ভণ্টিজনী এতিয়া প্ৰেগনেণ্ট বুলি আছে। আৰু মোৰ তাতো কৈছে জোনাইদ তপ্পাদাৰ বোলে তাৰ লগত বিয়া কাম কৰিছে। মই শুনা পাই সোনকালে আহি আমাৰ লংকা থানাত এজাহাৰ দাখিল কৰিছোঁ। আৰু এইটো মই আমাৰ লংকা থানাৰ অন্তৰ্গত পুলিচজনক মই অনুৰোধ জনাইছোঁ যাতে খুনীজনক আসামীজনক সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। তোমাৰ ভণ্টিৰ লগত বেয়া কাম কৰা মানুহজনৰ নামটো জোনাইদ তপ্পাদাৰ। কেতিয়া হৈছিলে ঘটনাটো? ঘটনাটো বহুত দীৰ্ঘদিনৰ বাবে চলি আহিছিলে, কিন্তু মই জানিব পৰা মতে 1.5-2 মাহৰ প্ৰেগনেণ্ট বুলি এতিয়া মই গম পালোঁ। কিমান হৈছিল তোমাৰ ভণ্টিৰ বয়স? বয়স 16 বছৰমান হ'ব। এতিয়া তুমি কেনেকুৱা কি শাস্তি পোৱাটো বিচৰা? আমি আইনে মোক যিটো ন্যায় দিব এইটোৱে মই বিচাৰোঁ। মই দুখীয়া মানুহ, মোৰ ভণ্টিজনীও একদম সৰল সিধা মানুহ, যেনেকুৱা ন্যায় আমাক দিয়ে এইটোৱে আমি গ্ৰহণ কৰিলোঁ। জোনাইদ তপ্পাদাৰ ঘৰ 2 নম্বৰ কপিলীপাৰ। তাৰিখে লংকা থানাৰ অন্তৰ্গত কপিলীপাৰা এটা 14 বছৰীয়া ছোৱালীক এটা পাখণ্ডই দৰ্শন কৰি 1.5 মাহ গৰ্ভৱত অৱস্থাত ছোৱালীজনীক তেখেতে দাবী ধমকি দি ইমান দিন লুকুৱাই ৰাখিছিল। ছোৱালীজনীৰ পৰিয়ালে কোৱা মতে ছোৱালীজনীৰ কিবা গেষ্ট্ৰিক বেমাৰ বুলি সিহঁতে ভাবিছিল। অৱশেষত ধৰা পৰে ছোৱালীজনী 1.5 মাহীয়া গৰ্ভৱতী অৱস্থাত আছে। গতিকে তেখেতে গম পোৱাৰ লগে লগে পৰিয়ালৰ লোকে লংকা থানাত এখন 20/6/2024 তাৰিখে এখন FIR দিছে। এই FIRৰ ভিত্তিত এতিয়া আসামীক আমি আমছুজা জিলা সমিতিৰ পৰা দাবী জনাইছোঁ যে গ্ৰেপ্তাৰ কৰিব লাগে, অতি কম সময়ত গ্ৰেপ্তাৰ কৰি তেখেতে জেলৰ হাজত পঠাব লাগে। এইখিনিয়ে আমাৰ দাবী। কি আছিলে আসামীজন? আসামীজন জোনাইদ আহমেদ নাম, জোনাইদ আহমেদ তপ্পাদাৰ। দেউতা হৈছে জাকিৰ হুছেইন তপ্পাদাৰ। কপিলীপাৰা। কেতিয়া দিছিলে কেছটো? 20/6/2024। আজিলৈকে পলাতক অৱস্থা। গতিকে আমি পুলিচক এটাই অনুৰোধ জনাম, মাননীয় SP মহোদয়কো অনুৰোধ জনাম, অতি কম সময়ৰ ভিতৰত এই পাখণ্ডটোক গ্ৰেপ্তাৰ কৰি লম্পটটোক গ্ৰেপ্তাৰ কৰি জেলত হাজত পঠাবলৈ ছোৱালীজনী ন্যায় পাব লাগে। কি কৰে জোনাইদ? তেখেতে শুনামতে কিবা ছ'চিয়েল ফেচবুক পেজ আছে, তেখেতে সেই পেজটো চলায়। এতিয়া ছোৱালীজনী কিছুমান ছোৱালীৰ পৰিয়ালক ভয় ভাবুকি দেখুৱাই আছে যে কেছটো কম্প্ৰমাইজ কৰিবৰ কাৰণে। গতিকে আমি এই পৰিয়ালৰ ওচৰত আমি থিয় দিছোঁ আমছুজা জিলা সমিতি। কোনো ভয় খাব নালাগে, পুলিচে গ্ৰেপ্তাৰ কৰিব লাগে, আমাৰ এতিয়াই দাবী। পৰিয়ালটো লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ প্ৰতিবেদন, এনি টক্স।